ৰুৱাই তোমাকে ইমান ভোক লাগছি না এ বিস্কুট আনছো তেতিয়াৰ পৰা ইমান হুলি কৰি আছা তই লো খা এটা ছোৱালীকেইটা গান শিকাবা তই ভোক দিয়া নাই খা এতিয়া দিছো মই খা নাখা কিয় নাখা খা মই বিস্কুট দিছো নহয় তো পাপাই আমাৰ বাপা আকৌ সৰুৱাই নাই দে খা বাবা খা খাব খা আমাৰ বাপাই সৰুৱাই কি হ'ল নাখা কিয় নাখায়ে কি খং উঠিল চাও আছো ঐ বাপ কি খং উঠছে তোমাক গান শিকোৱা নাই সেইকাৰণে খং উঠছি নাই দে দে খা বাবাই খা দে তুমিও গাবি তুমিও গান গাবি তুমিও গান গাবি কালি বাহঁতৰ লগত তোমাকো গান শিকাম দেই তুমিও গাবি গছে গছে গাবি না তুমিও গান গাবি কালি দে পিছে গান গাবি দে নাখাই দে বিস্কুট নাখা পিছত খাবি দে পিছে থাক এটা থাক খং নকৰবি দেই কালি গান শিকাম মই তোমাক মই কালি গান শিকাম দেই দে পিছে থাক গান গাই আছে ইহঁতৰ ঘৰত গছে গছে পাতি দিলে ফুলৰে খৰাই মৈৰাম মৈৰাম ফুলৰে খৰাই বা মোৰো এনেকৈ গান শিকিব মন আছিল মোক কোনো শিকাই নেদে মোৰ দেউতাই গান শিকাই দিব নোৱাৰে আজি ঘৰত যাই দেউতাক কম মোকো গানৰ স্কুলত দিয়াৰ কথা কম আজি গছে গছে পাতি দিলে ফুলৰে খৰাই ৰাম ৰাম ফুলৰে খৰাই দাদা মোক এটা হাৰমনিয়াম লাগে হাৰমনিয়াম আনি দি বাপা কি কৰা হাৰমনিয়াম সেইটো আকৌ কি বস্তু দেউতা দি আৰু বুজি চুজি নাপায় সেইটো দি গান শিকে গান মই ডাঙৰ হলে জুবিন চাৱৰ নিচিনাকৈ গান গাম তো গান গাবি ঠিকে আছে কিন্তু সেইবিলাক বস্তু ইমান দামী বস্তু মই ক'ৰ পৰা আনি দিম এক মুঠা চাউল নাই ভাত খাবা লাগি মই হাগিলা নাজানো খাবৰ ভাত নহলেও নহওক মই গান শিকবা খুজিছো মোক এটা হাৰমনিয়াম লাগব নহলে নিজে হলেও শিকো গান গালিয়ে নহব তই আৰু অলপ ডাঙৰ হোৱাৰ পাছত মোৰ লগত খেতিত নামবা লাগব গান গাই ভাত খাবা নৰা গম পাইছা নে দেউতা লাগিলে মই ভাতা নাখাওঁ মোক এটা হাৰমনিয়াম আনি দি 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 দিয়ে সিহঁতৰ ঘৰত কি ধুনীয়া হাৰমনিয়াম আছে কাষত গান গাই থকা মই যাই শুনি থাকো চালা কি হব ইয়াৰ লগতো একেবাৰে বুজি চুজি নাপাওই তুমি আৰু আমাৰ ঘৰত কি হৈছ খুৰা ময়ো গান শিকবা আছো মোকো আপোনালোকৰ ঘৰত গান শিকবা দিবি নে তোমাক গান শিকবা দিম আমাৰ ঘৰত তোমাৰ দেউতাৰ ইমান ডাঙৰ ডাঙৰ কথা নোৱাৰা নোৱাৰা য য য
ও খুৰা মোৰ গান শিকিব বহুত ইচ্ছা আছে আমাৰ দেউতাৰহে ডাঙৰ কথা মোৰ ডাঙৰ কথা নাই নহয় আমাৰ দেউতাহে বেয়া মই ভাল তুমি ভাল হলেও এই বদমাইছৰ ল'ৰাক আমাৰ ঘৰত গান শিকবা নিদিও যোৱা যোৱা ইয়াৰ পৰা যোৱা ও খুৰা নিদিয়া মোক গান শিকবা নিদিও যা ইয়াৰ পৰা নেদে গান শিকবা দেউতাই এটা হারমোনিয়াম কিনি নেদে না যাও আজি হরক ও যাও ঠিক নাই নাযাও আজি হরক ও দেউতা শুনছনে কি হল কাম কৰি থাকা দেখা নাই তই ওরে দেখ কেন গান আমার কথা বাহে কবা হুচু দে নক কিয়া জলদি ক ওরে দা মোক তো হারমোনিয়াম তো কিনি নেদিলে এটা মোক মোবাইল ফোন কিনি দিহে তুই শুনি মই গান শিকিম এই বাবা তই গানতে মাথা মাৰি আছা দুদিন ধৈৰ্য ধৰচোন এই চৰকাৰে দিয়া ঘৰটোকে ওলাব পৰা নাই এই বাপা মোৰ হাতৰ পইচা পাতি আহিলে তোক হাৰমোনিয়ামে কিনি দিম তই মাত্ৰ দুদিন ধৈৰ্য ধৰ ওরে দা ধৈর্য ধৰি কি এটা মই গান শিকবাক লাগি বুঢ়া হৈ যাম নেকি নাকল আছো তোৰ ঘৰত আজি পে এই বাপা এই শুনচোন কি হ'ব এই চলিৰ লগত একেবাৰে কথা বতৰা নুশুনে দেশৰ সেৱাত ইণ্ডিয়ান আৰ্মি হাজিৰ হ'ল আপুনি আহক বহক আচ্ছা কিয় বা আহিল কিয় আহিলো মানে হে আপোনাৰ ছোৱালীজনী গান নিশিকাই নে সৰু ল'ৰা ছোৱালীবিলাকক হয় শিকাই হয় মই শুনিব পাইছো আপোনাৰ ছোৱালীজনীক হেনো এটা মানে খোলৰ খুব দৰকাৰ হৈছে সৰু সেই কণ ল'ৰা ছোৱালীবিলাকক শিকাবৰ কাৰণে সেইকাৰণে মই এই খোলটো লৈ আপোনাৰ ঘৰত হাজিৰ হ'লো ওহো আপুনি এই খবৰটো কেনেকৈ পালে হেৰি ডাঙৰীয়া মই হলো অৱসৰপ্ৰাপ্ত আৰ্মি বিগত 20 বছৰ মই আমাৰ দেশ মাতৃক সেৱা কৰিছো সেৱা কৰি অৱসৰ লৈ মই গাঁৱত আহিছো আৰু এতিয়া গাঁৱৰ সৰু ডাঙৰ খবৰবিলাক মই নাপামনে যাওক আপোনাৰ ছোৱালীক মাতি দিয়ক মই এই খোলটো উপহাৰ দি যাব লাগিব সোনকালে আৰু বহুত কাম আছে মোৰ মাজনী আহাচোন এজন বিখ্যাত মানুহ আহিছে আমাৰ ঘৰত আচ্ছা এওঁৱে আপোনাৰ ছোৱালী হয় এওঁৱে মোৰ ছোৱালী আচ্ছা এই তোমাক হেনো এটা খোলৰ খুব দৰকাৰ হৈছিল বুলি শুনিছিলো মই সেইকাৰণে তোমাৰ কাৰণে মই এই খোলটো লৈ আহিছো উপহাৰ হিচাপে তুমি গ্ৰহণ কৰা এতিয়া মই আহোঁ দেশৰ সেৱাত ইণ্ডিয়ান আৰ্মি প্ৰস্থান খুলি চাও নেকি খুলিছা বা দেউতা বহুত ভাল পালো দেই বহুত ভাল লাগিল খুৰাজন কোননো দেউতা এওঁ হৈছে ৰিটায়াৰ আৰ্মি মানুহবিলাকক বস্তুবিলাক কিয় দি ফুৰে পিছে সেইবিলাক বহুত কথা শুনিবানে দেউতা কোৱা ভাত খাব লাগে জংঘলে ঘূৰি খুচছি কি হৈছে হে লঠিয়া চৰৰ দাঁত মুখ ছিঙি যাব যাবি নে ৰবা কি হৈছে কোৱাচোন কি হৈছে বাবা কি হৈছে কোৱা দেউতা মোক হাৰমনিয়াম আনি নেৰে মই গান শিকিব খুজিছো পইচা নহলে তো ক'ৰ পৰা আনি দিম এইটো কথা তুমি গান শিকিবা মই গান শিকিম আচ্ছা এৰা তুমি এটা হাৰমনিয়াম যোগাৰ কৰি দিব নোৱাৰা নেকি তাক ক'ৰ পৰা দিম দাদা আমি দুখীয়া ঘৰৰ মানুহ হাজিৰা কৰি খোৱা মানুহ ক'ৰ পৰা দিম মাই গুডনেছ আচ্ছা শুনা মই তোমাক এটা হাৰমনিয়ামৰ ব্যৱস্থা কৰি দিম তুমি এটা ঘৰত যাবানে যাম
কি কৰিবা তুমি হাৰমনিয়ামেৰে মই গান শিকিম আৰু গান শিকি জুবিন ছাৰৰ নিচিনাকৈ গান গাম আচ্ছা হেৰা তুমি তেনেহ'লে এটা কাম কৰা মোৰ ইয়াতে নগদ 15,000 টকা আছে নালাগে নেকি ছাৰ লোৱা তুমি এই পইচাৰে তাক এটা ধুনীয়া হাৰমনিয়াম কিনি দিবা লোৱা আৰু শুনা তুমি কিন্তু ভালকৈ গান শিকিব লাগিব আৰু বহুত ভাল গান গাব লাগিব হ'ব ছাৰ গাম আৰু যদি তোমাক কিবা বাদ্যযন্ত্ৰৰ প্ৰয়োজন হয় এই ইণ্ডিয়ান আৰ্মি সদায় হাজিৰ ইমান ভাল মানুহ ভগৱানৰ নিচিনা মানুহ তোমাৰ ভাগ্যৰ ফলতহে লগ পাইছা বল এতিয়া হাৰমনিয়াম কিনি দিম বল মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবিয়ে